পুলিশে ধরে আমি ডিউটি করা মানুষ আমি একটা পুলিশের দিকে আমি ভয় নকৰোঁ আমি সচলে গেট ভাঙি আমি ওলাই যাওয়ার কারণে বাধ্য হম দিছপুৰ ঘেৰাও কৰিব নেকি আমি কালি ইয়াৰ পৰা ওলাই যাই দিছপুৰ আমি গোটেই গুৱাহাটী গ'লে ঘেৰাও হ'ব আমাৰ কিন্তু অসমৰ চাৰিওফালৰ পৰা মানুহ আমি এই পৰিস্থিতিৰ বাবে দায়ী কোন হ'ব তাই আমার মাননীয় মুখ্যমন্ত্রী মহোদয় আমার যেহেতু আমি তিনিদিন হৈ গেল কোনো এজন বৰমৰীয়া আজিলৈকে এজন মানুহ পঠাই দিয়া নাই মাননীয় মুখ্যমন্ত্ৰী পঠাই দিয়া নাই অহাও নাই চিন্তা কৰা বহুত দুখৰ বিষয় আজি চাওক পুলিচৰ লগত অতপৰিতভাৱে 6 মাহ ডিউটি কৰি পুলিচ গৃহৰক্ষী কোনেও চিনি নাপায় কোনজন গৃহৰক্ষী জোৱান কোনজন পুলিচৰ জোৱান আজি চাওক ডিউটি 6 মাহ কৰাৰ পিছত বেৰিং বান্ধি যদি ঘৰত যাব লগা হয় আজি আমাৰ ল'ৰাখিনি কিমান বয়স চাওক আজি সেইখন ঘৰত পৰিয়ালে আমাৰ ল'ৰা ছোৱালী কি হ'ল আপোনাৰ দেউতা বিল্ডিং লৈ কিয় আহিল আপনি কিয় আহিল আমি কাইলৈ স্কুলত কেনেকৈ যাম আমি আমাৰ গাড়ী ভাড়া কেনেকৈ পাম আমি কেনেকৈ স্কুলত যাম আমি স্কুলত কেনেকৈ খৰচ বহন কৰিব দেউতা আপুনি চিন্তা কৰে এইবিলাক কোৱেশ্যন কৰিলে আমাৰ চকু পানী ওলাই যায় আমি কেনেকৈ দিন আমাক চাওক এই তেতিয়া হোমগাৰ্ডৰ ড্ৰেছযোৰ পিন্ধিছোঁ তেতিয়া আমাক হাজিৰা ল'বও টান পায় আমাৰ যিখিনি এৰিয়াত মানুহখিনি গম পায় যে তেখেতে পুলিচে চাকৰি কৰে বুলি গম পায় যেতিয়া হোমগাৰ্ডৰ কাম কৰোঁ আমি তেতিয়া মানুহখিনি গম পাই পুলিচ চাকৰি তেতিয়া আমাক হাজিৰা লোৱাটো টান পায় আমাৰ একচুৱেলি কি আমি হাজিৰা লোৱাটো ভয় নকৰোঁ হাত ভৰি ভাল আছোঁ চাওক আমি কুণ্ঠাবোধ নকৰোঁ কাৰণ মানুহে আমাক হাজিৰা লোৱাটো টান পায় দুখৰ বিষয়ে চাওক আজি ইমান দিনে অসমত বহুত আইন সংশোধন হৈছে 1947 চনৰ গৃহৰক্ষী আইন এতিয়া হুমায়ুনৰ উপযোগত কিয় সংশোধন কৰিব নোৱাৰে ইচ্ছা কৰিলে পাৰে 16,000 গৃহৰক্ষী জোৱান অসমত বৰ্তমান কৰ্তব্য কৰি আছে 8,000 ল'ৰা বহি আছে এইখিনি ল'ৰা দি অসমৰ বিষয়ববীয়াসকলে অসমৰ আমাৰ বৰমৰীয়াহঁতে এটা বিজনেছৰ নিচিনা চলাই আছে এইখিনি ল'ৰা 6 মাহ পিছত পিছে আমাক খাটাই দিয়ে আমাৰ এনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে আজি চাওক সন্তা 1999 চনৰ পৰা সন্তা জন্ম দিয়া হৈছে প্ৰত্যেক বছৰে মাজে মাজে আমি দিছপুৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিমান কাকতি মিনতি স্পৰ্শ কৰি দিছোঁ এইবিলাক কি ডাষ্টবিনত পেলাই দিয়াৰ দ্বাৰা হৈছে আজি চাওক আপোনালোকে যদি হিচাপ লয় দিছপুৰত কিমান আমাৰ গৃহৰক্ষী সন্থাৰ পৰা আমাৰ মাননীয় ৰাজ্যিক সমিতিৰ সভাপতি আমাৰ কিমান যে স্পৰ্শ কৰি দিছে হিচাপ নাই আজিলৈকে কি অকলে ভবা নাই অকলে মনত নাই সিহঁতৰ সেইটো অহা কাইলৈ আমি দেখাই দিয়াৰ কাৰণে বাধ্য হৈছোঁ আৰু কালি দেখাই দিম আমি ইয়াৰ পৰা সচলৰ পৰা তলাহে লাগিব আমি তলা গুচি যোৱাৰ কাৰণে বাধ্য হ'ম আমি যোৱাৰ কাৰণে বাধ্য হ'ম নীতিশ কুমাৰে কিমান মানুহ আছে তেখেত কেনেকৈ কৰিছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সদায় কৈ থাকে অসমখন আগবঢ়াই ইণ্ডিয়াৰ ভিতৰত 5টা ৰাজ্যৰ লগত হেৰি কৰিব এটা ৰাজ্যত ৰাখিব ইয়াক পিছফালে ডিপাৰ্টমেণ্টটো সেনেকৈ কেনেকৈ কৰিছে কওকচোন আপুনি আমাকতো সোনকালে কৰিলে আমাৰ হেৰি আছে সন্তুষ্ট আছোঁ বিভিন্ন বেলেগ ডিপাৰ্টমেণ্টৰ কাম কৰি আছে আমাৰ মুখ্যমন্ত্ৰী আমাৰ সোনকালে কেলে কৰে নাই বেছি মানুহ নাই না 26টা 232জন আছে ঘৰত বহি আছে 10টা 6 ল'ৰা বহি আছে এইটোৰ কামটো কৰি দিলে আমাৰ দৰমহা দি দিলে আমাৰতো কামটো খতম হৈ যায় আমাৰতো সমাধান সমস্যাটো সমাধান হৈ যায়